সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলৱৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গৃহ ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ দৰ্শকসকল, চিকিৎসকে মৃত বুলি ঘোষণা কৰা এগৰাকী মহিলাই কেনেকৈ পুনৰ জীৱন লাভ কৰিলে, কেনেকৈ দূৰ হ'ল বহু বছৰৰ ৰোগ ব্যাধি আৰু পৰিয়ালৰ গভীৰ সংকট। আজি আমি হাৰিয়ানাৰ জয়ৱন্তী দেৱীৰ জীৱন পৰিৱৰ্তনৰ কাহিনী শুনাম। হাঁপানী ৰোগ, পুত্ৰৰ গুৰুতৰ অসুস্থতা, আৰ্থিক আৰু পাৰিবাৰিক সমস্যাৰে জৰ্জৰিত জয়ৱন্তী দেৱীয়ে বিভিন্ন দেৱ দেৱীৰ পূজা, তীৰ্থভ্ৰমণ আৰু বহু সাধু গুৰুৰ শৰণ লৈছিল, কিন্তু কোনো স্থায়ী সমাধান পোৱা নাছিল। এদিন এজন আত্মীয়ৰ পৰামৰ্শত তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰে। তেওঁ কয় যে তাৰ পিছত তেওঁৰ জীৱনত অভূতপূৰ্ব পৰিৱৰ্তন আহে। পুত্ৰৰ অসুস্থতা দূৰ হয়, জীয়েকৰ চাকৰি হয় আৰু তেওঁ নিজেও হাঁপানী ৰোগৰ পৰা যথেষ্ট উপশম লাভ কৰে। আহক শুনো জয়ৱন্তী দেৱীৰ মুখৰ পৰাই কেনেকৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ লৈ তেওঁৰ জীৱনত এই আশ্চৰ্যজনক পৰিৱৰ্তন আহিল। নমস্কাৰ। সত চাহেব। কি নাম হয় আপোনাৰ? জয়ৱন্তী দেৱী, ক'ৰ পৰা আহিছে আপুনি? মাজৰি, হাৰিয়ানা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? সকলো দেৱী দেৱতাৰ কৰিছিলোঁ। আগতে ইমান সাধনা কৰিছিলোঁ। ঘৰত মন্দিৰো বনাইছিলোঁ, শ্বহীদো বনালোঁ, গুগা মেডিতো গৈছিলোঁ, ৰাত জাগাইৰ বালাজীলৈ গৈও প্ৰাৰ্থনা কৰি আহিলোঁ, ভৰপললৈও গৈছিলোঁ, লক্ষ্মণ দাসৰ পাতোদা খেৰালৈও গৈছিলোঁ, গৰীব দাসদেৱৰ ডাবৰ খেৰাতো গৈছিলোঁ, আৰু এয়া যি সন্ত ভিৱানী যে আছে তেওঁৰ ওচৰলৈও গৈছিলোঁ। দুবাৰ ব্যাসলৈ গ'লোঁ, ধন সদগুৰুৰ ওচৰলৈও গ'লোঁ। মই শিৱদেৱৰ আৰু হনুমান দেৱৰ সকলোৰে পূজা কৰিছিলোঁ। আপুনি কৈছে যে আপুনি হনুমানদেৱ, শিৱদেৱ আৰু ডেৰা ব্যাস, ধন সদগুৰুৰ ভক্তি কৰিছিলে। গতিকে যিবোৰ ভক্তি সাধনা আপুনি কৰি আছিলে তাৰ পৰা কি লাভ পাইছিলে? মোৰ ল'ৰাটোৰ বেমাৰ হৈছিল, ভয়তহে আছিলোঁ। ঘৰৰ মানুহৰ কথা সুধিছিলোঁ আৰু ভয়তে আছিলোঁ আমি। মই এইটো ভয় খাই আছিলোঁ যে মোৰ ল'ৰাটো যাতে বাচি যাওক। মোৰ ল'ৰাটোৱে দিনটোত এবাৰ হ'লেও অচেতন হৈ পৰিছিল। 15-20 বাৰকৈ মুখৰ পৰা তেজ ওলাইছিল। বেয়া অৱস্থা আছিল। আন এজন ল'ৰাৰ ভৰিত বেমাৰ হৈ আছিল। মোৰো আস্থামাৰ প্ৰব্লেম আছিল। মোৰ স্বামী ঢুকাই গৈছিল। আমাৰ বেলেঞ্চ শেষ হৈ গৈছিল, কিন্তু আমি সুস্থ হোৱা নাছিলোঁ। অৱস্থা একেবাৰে বেয়া হৈ গৈছিল। আপুনি আগতে যি ভক্তি সাধনা কৰি আছিল তাৰ পৰা একো লাভ পোৱা নাছিল। আপোনাৰ সন্তানৰ বেমাৰ বেছি হৈ গৈ আছিল। গতিকে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে ক'ৰ পৰা জানিলে? মই ভাবিছিলোঁ আমাৰ ইয়াতে এটা প্লট আছে, সেইটো মই বনাই ল'ম, কিন্তু মই অকলে কেনেকৈ থাকিম? এজন ল'ৰা আৰ্মিত আছিল, সিও ল'ৰা ছোৱালীকেইটা লৈ গ'ল। মোৰ যে ল'ৰাটোৰ ভৰিৰ বেমাৰ হৈ আছিল তাকো লৈ গ'ল, যে আমি ঠিক কৰাই দিম। মোৰ ছোৱালীজনীও শহুৰেকৰ ঘৰলৈ গুচি গ'ল, মই অকলে থাকি গ'লোঁ। মই ভাবিলোঁ যে মোৰ সকলো সময়তে দেখোন ভয় লাগি থাকে, অকলে কি কৰিম এই ঘৰত। তেতিয়া মই নচভগৰৰ উমেশ ভগতৰ তাত আহিলোঁ। উমেশ ভগতে ক'লে, বৰ্মা চাকি জ্বলোৱা, তুমি কি ধৰণৰ ভক্তি কৰা? বৰ্মা আপুনি এবাৰ কৰঠালৈ বলক, পৰমাত্মাৰ ৰূপত ৰামপালদেৱ মহাৰাজ আহিছে। তেতিয়া ক'লোঁ যে ভাই মই বহুত পৰমাত্মাৰ ওচৰলৈ গ'লোঁ আৰু নাযাওঁ। ঘৰত মই মন্দিৰ বনালোঁ, চাইড বনালোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কোনো নাহিল মোৰ ওচৰলৈ, প্ৰেত দেৱতা কোনো নাহিল। মই আৰু এইবোৰ ভক্তি নকৰোঁ। সি ক'লে, বৰ্মা এবাৰ যাই চাওকচোন। মই গুচি গ'লোঁ, তালৈ চালোঁ। মোৰ কিবা এটা অনুভৱ হৈছিল, কিন্তু ভিতৰি মই বিশ্বাস কৰিব পৰা নাছিলোঁ। দেখাৰ পিছত সি ক'লে, বৰ্মা ফৰ্ম ভৰাই দিয়ক, নাম ল'ব লাগিব। মই কৈ আছিলোঁ যে এইবোৰ কৰি লাভ নাই। তুমি কৈছিলা যে এওঁ বহুত ডাঙৰ শক্তি। সি ক'লে, হয় ডাঙৰ শক্তি, ফৰ্মখন ভৰাই দিওঁনে? মই ক'লোঁ যে কিয় লাগে? সি ক'লে, নামৰ বাবে ফৰ্ম ভৰাব লাগিব। মই ক'লোঁ ঠিক আছে তেন্তে। এনেকৈ মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? নাম মই ল'লোঁ, সুস্থ, কিন্তু মোৰ ল'ৰাটো হ'ল। মোৰ ল'ৰাটো যে অসুস্থ হৈ পৰিছিল, মুখেৰে তেজ ওলাইছিল, মই নাম লোৱাৰ লগে লগে সি সুস্থ হৈ গ'ল। যেতিয়া মই ফোন কৰি সুধিলোঁ মোৰ বোৱাৰীক মোৰ ল'ৰাটোৰ কি অৱস্থা, তাই ক'লে যে ঠিকেই আছে, আৰু ক'লে যে 2 সপ্তাহ হ'ল এতিয়ালৈ তেনেকৈ তেজ ওলোৱা নাই। মোৰ ল'ৰাটো সুস্থ হ'ল, একো ঔষধ নাখালে। সি নহয়, ময়ে নাম লৈছিলোঁ। পৰমাত্মাই এইটো লাভ দিছিলে মোক। মোৰ ছোৱালীও নাম ল'লে আৰু তাইৰ বেমাৰ ভাল হ'ল। তাৰপিছত চাকৰিও হ'ল। আয়ুৰ্বেদিক হস্পিটেলত মোৰ ছোৱালীয়ে কাম কৰিব আৰম্ভ কৰিলে। মোৰো বেমাৰ আছিল, এষ্টেমাৰ সমস্যা আছিল, বহুত সমস্যা আছিল। ময়ো ভাল হ'লোঁ, মোৰ ল'ৰাটোও ভাল হ'ল। বহুত বেয়া অৱস্থা আছিল, বেলেঞ্চো শেষ হৈ গৈছিলে। মই ধাৰ লৈছিলোঁ, সেইবোৰো মাৰিব আছে আৰু ল'ব পৰা নাছিলোঁ। মই বহুত সমস্যাত পৰিছিলোঁ। মালিকে আমাক ৰক্ষা কৰিলে, নহ'লে আমাৰ অৱস্থা বহুত বেয়াৰ ফালে গৈ আছিলে। ঘৰত কিবা জিন আছিলে, এই কথাবোৰ আগতে গম পোৱা নাছিলোঁ মই।
তাৰপিছত মোৰ সৰু ছোৱালীজনীয়ে দুষ্টামি কৰি আছিলে। তাই তেতিয়া দুলনাৰ পৰা পৰি গ'ল। হীৰা ব্লক হ'ল, স্মৃতিশক্তি নোহোৱা হ'ল। তেতিয়া আমি তাইক PGI চণ্ডীগড়লৈ লৈ গ'লোঁ। তাইক নয়ডা লৈ গ'লোঁ, বেষ্ট হস্পিটেললৈ লৈ গ'লোঁ। তাই ভালেই হোৱা নাছিলে। তাই চাদৰ পৰা জঁপিয়াই দিয়ে, তাইতো চলি থকা ট্ৰেইনৰ পৰাও জাপ মাৰি দিছিলে। ভৰিত ক'ৰবাত দুখ পাইছিলে। তাইৰ একো হোচে নাছিলে। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ লৈ গ'লোঁ, বৰৱালালৈ লৈ গৈ তাইক আমি বন্ধাৰ পৰা খুলি দিলোঁ। বন্ধাই আছিলে, কিন্তু ৰাতিলৈকে আমি খুলি দিছিলোঁ। তাত পৰমাত্মাৰ 2 মাহ ধৰি আমি ৰামপালদেৱ মহাৰাজৰ ওচৰত আছিলোঁ। আৰু মোৰ ছোৱালীজনী তাত সুস্থ হ'ব ধৰিছিল, ঠিক হৈ গ'ল। একেবাৰে পাগল হৈ গৈছিল তাই, থিয় শৌচ পেচাব কৰিছিল, সকলোকে মাৰিছিল, বেয়া অৱস্থা আছিল। আৰু ছোৱালীজনীয়ে দৌৰি দেৱাল পাৰ হৈছিল, চাদৰ পৰা জঁপিয়াই দিছিল। সেই ছোৱালীজনীয়ে পিছত দ্বাদশৰ পৰীক্ষা দিলে। সেই ছোৱালীজনীয়ে গুৰু ৰামপালদেৱ মহাৰাজে ঠিক কৰিলে সকলো। গতিকে তেওঁৱেই পৰমাত্মা। আমাৰতো সৰ্বনাশ হ'বলৈ গৈ আছিলে, তেখেতেই পৰমাত্মা। তাৰপিছত মই সেৱালৈ গৈ আছিলোঁ, নৰেলালৈ, কিতাপৰ সেৱাত। তেতিয়া মোৰ হাগনি হ'ল আৰু বমি কৰিবও ধৰিছিলোঁ। তাৰপিছত মোৰ ভয়ংকৰ বিষ হ'বলৈ ধৰিলে আৰু মোক হস্পিটেললৈ লৈ গ'ল। 2 বটল চেলাইন দি ক'লে যে সোনকালে দিল্লীলৈ লৈ যাওক, ছিৰিয়াছ তেওঁ। তাৰপিছত IDSA নস্ফগড়লৈ লৈ আহিলে। মই নচবগড়ত আছিলোঁ সেইবাবে। মোৰ ডাঙৰ ল'ৰাটো বহি আছিলে, সি দেখিলে দেখোন এয়া মোৰেই মা। সি তেতিয়া মোক তাৰ বেইছলৈ লৈ গ'ল। মোক বেইছত এডমিট নকৰালে, ক'লে যে জল্দি মেট্ৰ' হস্পিটেললৈ লৈ যোৱা। তালৈ গ'লোঁ। সিহঁতে মোক দেখি ষ্ট্ৰেচাৰত শুৱাই দি চাদৰ উৰাই দিলে, মানে মৃত বুলিয়েই কৈ দিলে যে 20 মিনিট আছে, শেষৰ উশাহ লৈ আছে তেওঁ। তেতিয়া মোৰ ছোৱালীজনীয়ে প্ৰাৰ্থনা কৰিলে যে পৰমাত্মা, মোৰ মা মৰি যাব ওলাইছে, মই কি কৰোঁ? তেতিয়া ক'লে যে বাচি যাব, অপাৰেশ্যন কৰিব লাগিব, কৰি লোৱা। গতিকে প্ৰাৰ্থনা কৰাৰ পিছত পৰমাত্মাই সেই 20 মিনিট সম্পূৰ্ণ হোৱা নাছিল। তাৰপিছত মোক এটা ইনজেকশ্যন দিলে। তাৰপিছত মোৰ উশাহ আহিব ধৰিলে আৰু মোৰ বুকু ধপধপাব ধৰিলে। তাৰপিছত মেচিনত ভৰালে। তেতিয়া গম পালে যে মোৰ পিলিয়া আৰু থাইৰইড আৰু চাৰ্ভাইকেল আৰু ছুগাৰ, এষ্টেমা, হাই BP, এটা কিডনীত ডাউট আছিলে, ৱাল ব্লক আছিলে। ইমান বেমাৰ, মই কেনেকৈ জীয়ালোঁ হয়? সন্ত ৰামপালদেৱ মহাৰাজে জীয়ালে মোক। তেখেতে ঠিক কৰিলে, মোক জীৱন দান দিলে। তেওঁ পৰমাত্মাৰ ৰূপ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি বহুত লাভ প্ৰাপ্ত কৰিলে। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক দেখি আছে, তেখেতসকলক কি বাৰ্তা দিব বিচাৰিব? এইটোৱে বাৰ্তা দিব বিচাৰিম, আপোনালোক পৰমাত্মা গুৰু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক। এওঁ পৰমাত্মা কবীৰ চাহেবৰ অৱতাৰ হয়। ধন্যবাদ। সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ ওপৰত দয়া হৈছে, আপোনালোকে পৰমাত্মাক পালে আৰু আনফালেহি সন্তক পালে। अब कहते समझा है तो सर दर पाओ और बाहर नहीं रे ऐसा दाओ। ये संसार समझदा नाई कहंदा श्याम दोपहरे नु, गरीबदास ये वक्त जात रोग इस पैरे नु। যদি মনুষ্য জীৱনৰ এই শুভ অৱসৰ হাতৰ পৰা গুচি যায়, তেতিয়া অসংখ্য যুগলৈ কান্দি থাকিবা। তেতিয়া ইয়াক সফল কৰা। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰৰ অসীম কৃপাত আপোনালোক পৰমেশ্বৰৰ মৰমীয়াল আত্মাসকলে সৎসংগ শুনিবলৈ সতলোক আশ্ৰম বৰবালা জিলা হিছাৰ হাৰিয়ানাত উপস্থিত হ'ল। আৰু সৌভাগ্য সেই পুণ্যাত্মাসকলৰ যিয়ে কোনো মাধ্যমেৰে পৰমাত্মাৰ এই যথাৰ্থ জ্ঞান শুনিবলৈ পাইছে। কোনো DVD CDৰ মাধ্যমেৰে, কোনো কিতাপৰ মাধ্যমেৰে। গতিকে পুণ্যাত্মাসকল, যেতিয়ালৈকে আমি সৎসংগ নুশুনো, তেতিয়ালৈকে আমি গম নাপাম যে আমি যি কৰি আছো তাৰ উদ্দেশ্য কি, মনুষ্য জীৱন যে আমি প্ৰাপ্ত কৰিছো ইয়াৰ টাৰ্গেট কি। সৎসংগ প্ৰাপ্তিৰ আগতে আমাৰ যিবোৰ দৈনন্দিন জীৱনৰ কাম পূৰ্বপুৰুষসকলৰ পৰা চাই কৰি আছিলো, তাকেই অন্তিম বুলি মানিছিলো।
আৰু যলৈকে আমি গৈছিলোঁ কোনো মিত্ৰৰ ওচৰলৈ, ৰিলেটিভ নাতিৰ ওচৰলৈ, অথবা ঘৰ গাঁও ওচৰ পাজৰত, তেতিয়া সকলোৰে পৰা আমি মায়া একত্ৰিত কৰাৰ ট্ৰেইনিং পাইছিলোঁ। তাৰ পৰাই শিক্ষা প্ৰাপ্ত কৰিছিলোঁ। যি কাৰণে আমি মায়া একত্ৰিত কৰাৰ টাৰ্গেট বনাই লৈছিলোঁ, জীৱনৰ উদ্দেশ্য বুলি মানি লৈছিলোঁ। জীৱনৰ মূল উদ্দেশ্যৰ পৰা আমি বঞ্চিত আছিলোঁ। আত্মাত এটা বিশেষ আগ্ৰহ সিদিনাৰ পৰাই সৃষ্টি হৈছে, যিদিনা ভগৱানৰ পৰা আঁতৰি আহিছিলোঁ, সত্যলোকৰ পৰা। তেতিয়াতো আমি ভুল কৰিছিলোঁ নিজৰ বালক বুদ্ধিৰ বাবে, অজানিতে। কাৰণ তাত সুখ বহুত আছিল, কোনো দুখ নাছিল। তাত দুখ নামৰ বস্তু নাছিলে। এতিয়া ইয়াতো এক বিশেষ আমাৰ মাজত এটা বেয়া গুণ আছে, যে যেতিয়া আমি সুখী হওঁ, পৰমাত্মাৰ পৰা বহুত দূৰলৈ গুচি যাওঁ। যেতিয়া আমি দুখত পৰোঁ, পৰমাত্মাক মনত পেলাওঁ। গতিকে এই আত্মা সেইদিনাৰ পৰাই, যিদিনাৰ পৰাই ভগৱানৰ সেই সৰ্বসম্পন্ন লোকক এৰি ইয়ালৈ কালৰ কঙাল লোকলৈ আহিছিলোঁ, সেইদিনাৰ পৰাই ইয়াৰ আভাস হৈ গৈছে, অনুভৱ হৈ আছে যে এক অন্য সুখৰ স্থান আছে, আৰু এনেকুৱা কিবা শক্তি আছে যিয়ে আমাক ইয়াতো সুখ দিব পাৰে। আৰু মুক্তি নামৰ শব্দ আমি শুনি থৈছোঁ আমাৰ সৎগ্ৰন্থবোৰৰ পৰা, কালে পঠিওৱা দূত সন্তসকলৰ পৰা। আৰু মুক্তিও তেওঁ দিব পাৰে। গতিকে যি আমি মনুষ্য জীৱনৰ উদ্দেশ্য লৈ জীয়াই আছিলোঁ সৎসংগ শুনাৰ আগতে, ইয়াৰ লগে লগে আত্মায়ো নিজৰ কাম অৱশ্যেই কৰি আছিলে, এনেই থকা নাছিলে। কিবা নহয় কিবা ভক্তি সাধনা কৰি আছিলে পৰমাত্মাৰ বাবে। হয়তো কোনোবাই পৰম্পৰাগত ব্ৰত ৰাখি আছিলে আনক দেখি, কোনোবাই ভগৱান শিৱক পুজি আছিল, কোনোবাই বিষ্ণু, কোনোবাই ভগৱান শ্ৰীৰাম বা কৃষ্ণক, অথবা কোনোবা দেৱী দেৱতা, মন্দিৰ, মূৰ্তিক অৱশ্যেই পূজা কৰি আছিল। যেতিয়া আমি সদ্গুৰু পালোঁ, তেতিয়াই এই জ্ঞান হ'ল যে মনুষ্য জীৱন কিয় প্ৰাপ্ত কৰিলোঁ। গতিকে পৰমাত্মাৰেই যথাৰ্থ জ্ঞান, যাক সৎসংগ বুলি কোৱা হয়, এয়া পৰমাত্মাই আহি কয়, আৰু পৰমাত্মাৰ দ্বাৰা দিয়া জ্ঞানক সকলো সৎগ্ৰন্থতেই কৈছে যে সেই জ্ঞান বাস্তৱিক। আৰু তাক সূক্ষ্ম বেদবদ বুলি কয়। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 25 পৰা 32 গীতাৰ জ্ঞানদাতাই কয় যে কোনোবা সাধকেতো দেৱতাসকলৰ পূজা কৰে, কোনোবাই স্ব-অধ্যায়ী কৰি থাকে, কোনোবাই যোগ অভ্যাস সৎযোগ আদি কৰি নিজক সন্তুষ্ট কৰে আৰু ভাবে যে মই যি সাধনা কৰি আছো এয়া পাপ নাশক। পাপ নাশক মানে মুক্তিদায়ক, পাপ কটা গলেহে মুক্তি হ'ব। আকৌ কৈছে 4 অধ্যায়ৰ 32 নম্বৰ শ্লোকত যে বাস্তৱিক যথাৰ্থ জ্ঞান বিস্তাৰিতভাৱে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কোৱা হৈছে। এই যজ্ঞবোৰৰ বাস্তৱিক তথ্য, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ বাস্তৱিক তথ্য যথাৰ্থ বিস্তাৰৰ সৈতে ব্ৰহ্মণী মুখে, মানে সচিদানন্দ ঘন ব্ৰহ্মই, পূৰ্ণ পৰমাত্মাই, সত্য পুৰুষে, পৰমোক্ষৰ ব্ৰহ্মই নিজৰ মুখ কমলেৰে কৈ যি জ্ঞান দিছে সেয়া বাস্তৱিক জ্ঞান, তত্ত্বজ্ঞান, সূক্ষ্ম বেদ বুলি কয়। আৰু সেই জ্ঞান বুজাৰ পিছত সকলো কৰ্মৰ পৰাই মুক্ত হৈ যাব। 4 অধ্যায়ৰ 36 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্বজ্ঞানক যি ভগৱানে আহি স্বয়ং কয়, তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। সেই তত্ত্বদৰ্শী সন্তই তোমাক
সি তত্ত্ব জ্ঞানৰ উপদেশ কৰিব। তাৰপিছতে যেনেকৈ কয় তেনেকৈ কৰিবা। যদি তোমাক মুক্তি লাগে আৰু মোৰ দ্বাৰা কোৱা এই গীতাৰ জ্ঞানত যি সাধনা মই কওঁ, গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 নিজৰ মন্ত্ৰ কৈছে ওম ইতি একাক্ষৰম বিৰম বিহাৰণ মাম অনুসমন য়ে পৰিয়াতি তজন দেহম সয়াতি পৰমাম গতি। মই ব্ৰহ্মৰ এটা ওম মন্ত্ৰ আছে, নাথিং এলছ। অন্তিম সময়ত যিয়ে ইয়াৰ স্মৰণ কৰি শৰীৰ এৰি যায়, তেওঁ ওমৰ পৰা পাব লগা সেই পৰম গতি প্ৰাপ্ত কৰে। ওমৰ পৰা পাবলগীয়া পৰম গতি কি হয়? ব্ৰহ্মলোক। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কৈছে যে ব্ৰহ্মলোক পৰ্যন্ত, ব্ৰহ্মলোকলৈকে যিমানবোৰ সাধক তালৈ গৈছে সকলো পুনৰাবৃত্তিত আছে, তেওঁলোকৰ জন্ম মৃত্যু সদায় হৈ আছে। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 তেওঁ নিজেই কৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহু জন্ম হৈ গৈছে, তুমি নাজানা কিন্তু মই জানো। গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 তেওঁ স্বয়ং কয় যে অৰ্জুন, মোৰ উৎপত্তি এই দেৱতাসকলে নাজানে, কাৰণ মোৰ পৰাই উৎপন্ন হৈছে। এনেকুৱা নহয় যে তুমি, মই বা এই সকলো যি সৈন্য জনতা আগতে নজন্মিব পাৰে। এনেকুৱা নহয় যে আগলৈও জন্ম নহব। ইতি সিদ্ধাম গীতাৰ জ্ঞানদাতাও নাশবান, ইয়াৰ জন্ম মৃত্যু হয়। সেইবাবে ই কয় যি জ্ঞান মই দি আছো ইয়াৰ আধাৰতো জন্ম মৃত্যু সদায় থাকিব। আৰু যদি তুমি জন্ম মৃত্যুৰ পৰা পূৰ্ণ মুক্তি বিচাৰা, তেন্তে সচিদানন্দ ঘন ব্ৰহ্মই যি জ্ঞান দিছে নিজৰ মুখ কমলেৰে, সেয়া তত্ত্বজ্ঞান সূক্ষ্মবেদ। সেই সূক্ষ্মবেদক সেই তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। আৰু তাৰপিছত কলৈ যাবা? গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 স্পষ্ট কৰিছে। তত্ত্বদৰ্শী সন্তৰ পৰিচয় কৈছে যে ওলোটাকৈ উলমি থকা সংসাৰ ৰূপী এই বৃক্ষৰ সকলো বিভাগ যিয়ে কব, ডাল কোন, গা গছ কোন, ঠাল ঠেঙুলি কোন, পাত কোন, সবিধ তেওঁ তত্ত্বদৰ্শী সন্ত। তাৰপিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আকৌ উভতি সংসাৰলৈ কেতিয়াও নাহে, তেওঁৰ পূৰ্ণ মুক্তি হয়। ইয়াৰ গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, সচিদানন্দ ঘন ব্ৰহ্মৰ শৰণলৈ যোৱা। তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা, যলৈ যোৱাৰ পিছত আকৌ কেতিয়াও সংসাৰলৈ জন্ম মৃত্যুলৈ নাহে। গতিকে যি প্ৰসংগ চলি আছে যে যথাৰ্থ জ্ঞান পৰমাত্মাই স্বয়ং আহি কয়, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। চাৰিওখন বেদত আৰু চাৰিওখন বেদৰে নিষ্কৰ্ষ শ্ৰীমদ ভাগৱত গীতাত ইয়াত ইনকমপ্লিট নলেজ আছে, ইনকমপ্লিট স্পিৰিচুৱেল নলেজ আছে, আধ্যাত্মিক জ্ঞান আছে। যেনেকৈ মেট্ৰিকলৈকে যি চিলেবাছ থাকে সেয়া ভুল নহয়, কিন্তু সেয়া MA BA BSCত কামত নাহে। ইনকমপ্লিট কিন্তু ভুল নহয়। গতিকে আমাৰ পূৰ্ণ মুক্তিৰ বাবে সূক্ষ্মবেদৰ আৱশ্যকতা হ'ব। যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 10 কৈছে যে কোনোবাই পৰমাত্মাক সম্ভৱত মানে জন্ম লোৱা, উৎপন্ন হোৱা বুলি কয়, যেনেকৈ শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণ ইত্যাদি যিমানবোৰ আত্মত অৱতাৰ বুলি মানো। আৰু কোনোবাই অসম্ভৱাত বুলি কয় যে জন্ম নলয়, নিৰাকাৰ হয়। পৰমাত্মা কেনেকুৱা, সাকাৰ নে নিৰাকাৰ, জন্ম লয় নে নলয়, ইয়াৰ তথ্য তত্ত্বদৰ্শী সন্তই দিয়ে, তেওঁৰ পৰা শুনা। মানে বেদ জ্ঞান আৰু গীতা জ্ঞান এক। এই প্ৰকাৰে কুৰাণ শ্বৰীফত চুৰত ফুৰকানী 25 আয়াত 52 পৰা 59 এয়াই স্পষ্ট কৰিছে যে যিজনে 6 দিনত সৃষ্টি ৰচিলে আৰু 7ম দিনা সিংহাসনত গৈ বহিল, তেওঁ পূৰ্ণ পৰমাত্মা কবীৰ, আল্লাহ কবীৰ। ইয়াৰ তথ্য কোনো জনাজন, কোনো তত্ত্বদৰ্শী সন্তক গৈ সোধা। কুৰাণ শ্বৰীফৰ জ্ঞানদাতাও সেই পৰমাত্মাৰ বিষয়ে পৰিচিত নহয়, অপশ্যন এৰি দিয়ে। গতিকে কুৰাণ শ্বৰীফৰ জ্ঞানো ইনকমপ্লিট, ভুল নহয়। এতিয়া সূক্ষ্মবেদত কি কৈছে? পৰমেশ্বৰৰ পৰা প্ৰাপ্ত জ্ঞানৰ আধাৰত শ্ৰী আদৰণীয় গৰীবদাস চাহেবদেৱে ঋগ্যজুঃসাম অথৰ্বণম
ये चारों वेद चितभंगी रे सुख संवेद साहेब का बाँचे सोए कहिए सतसंगी रे ऋग यजुसाम अथर्वण ये चारों वेद चितभंगी रे ইয়ে আপোনাক যথাৰ্থ জ্ঞান নিদি আপোনাৰ মনক ভ্ৰমিত কৰি ৰাখে আশংকাত পেলাই থৈ কিয়নো ই ইনকমপ্লিট নলেজ और सुख संवेद साहेब का बाँचे सोए कहिए सतसंगी रे গতিকে সূক্ষ্ম বেদত পৰমাত্মাই স্বয়ং আহি কি কৈছে मानुष जन्म दुर्लभ है मिलन बारंबार तरवर से पत्ता टूट गिरे वो बहोर न लगता डार मानुष जन्म पाया कर जो नहीं रटे हरि नाम जैसे कुआ जल बिना फिर बनवाया क्या काम এতিয়া মনুষ্য জীৱনৰ যি উদ্দেশ্যৰে আমি জীয়াই আছিলোঁ আৰু যেতিয়া তত্ত্বজ্ঞান পালোঁ তাৰ পিছত আমি আমাৰ জীয়াই থকাৰ উদ্দেশ্য কি হ'ল তাত দিন আৰু ৰাতিৰ পাৰ্থক্য আছে পৰমাত্মাই আমাক মনত পেলাই দিয়ে এই মনুষ্য জীৱন কেৱল পৰমাত্মাৰ সাধনাৰ বাবেই প্ৰাপ্ত হয় মুক্তি প্ৰাপ্তিৰ বাবে প্ৰাপ্ত হয় আৰু যিসকল শ্ৰদ্ধালুৱে সৎসংগ শুনিবলৈ নাপায় সূক্ষ্ম বেদ যাৰ প্ৰাপ্ত নহয় তেওঁ ভক্তি কৰিও অসফল হয় এতিয়া পুণ্যাত্মাসকল এই বিশ্বত আন কোনো ঠাইতেই সৎসংগ নহয় এই সত্যলোক আশ্ৰমবোৰ বাদ দি এতিয়া যিসকল শ্ৰদ্ধালুৱে প্ৰথমবাৰ শুনে এই কথা এই বচন তেওঁৰ অলপ বেয়া লাগে যদিও তিতা লাগে যদি এই জ্ঞানক গভীৰভাৱে বুজে তেতিয়া এই দাসৰ যিবোৰ কথা আজি তিতা লাগিছে এদিন মিঠা লাগিব সৎসংগ সেইবোৰেই যিবোৰ সৎগ্ৰন্থৰ অনুকূল হয় সৎগ্ৰন্থত লুকাই থকা গূঢ় ৰহস্যক আধাৰ বুলি মানি জ্ঞান দিয়া হয় আৰু সূক্ষ্মবিদ যাৰ আধাৰ হয় গতিকে দাসৰ ওচৰত সেই সূক্ষ্মবিদ উপলব্ধ সূক্ষ্মবেদক কবিৰ বাণী বুলি কোৱা হয় কবিৰ সাগৰ বুলি কোৱা হয় কবিৰ বীজক কবিৰ দেৱৰ সাক্ষী কবিৰ শব্দাৱলী কবিৰ দেৱৰ দোহা শব্দ এই সকলোবোৰ মিলাই সূক্ষ্মবেদ হয় সক্ষম বেদ এয়া তত্ত্বজ্ঞান কিন্তু তত্ত্বজ্ঞানক বুজাও কোনো বালকৰ খেল নহয় যাৰ ওপৰত পৰমাত্মাৰ কৃপা হয় তেওঁ ইয়াক বুজিব পাৰে এই দাসৰ ওপৰত সেই কবিৰ ভগৱানৰ সেই কবিৰ পৰমেশ্বৰৰ এক বিশেষ কৃপা হৈছে যে এই দাসক সি দিব্য দৃষ্টি দি দিলে যাৰ দ্বাৰা দাসে এই সূক্ষ্ম বেদ ৰূপী জংঘলৰ পৰা বনৰ পৰা সি বনৌষধি উলিয়ালে যি ঔষধ ৰূপে কামত আহিব এখন গভীৰ জংঘলৰ ভিতৰত বহুত প্ৰকাৰৰ গছ থাকে পুলি থাকে বনৌষধিও থাকে আৰু সেই বনৌষধিবোৰৰ কিছুমান পাত কামত আহে কাৰোবাৰ শিপা কামত আহে কোনোবা ডালৰ ছাল কামত আহে এই প্ৰকাৰে যিমানবোৰ কবিৰ পন্থী আছে অথবা অন্য সন্ত পৰমেশ্বৰ কবিৰ দেৱৰ বাণীক আধাৰ বুলি মানি থাকিলে ইয়াক বুজি নাপালে কিয়নো এয়া সূক্ষ্ম বেদ তেওঁলোকে আন বেদকেই বুজি নাপালে যি উপলব্ধ আছিলে গতিকে ইয়াত কয় গুৰু বিন বেদ পঢ়ে যো প্ৰাণী সমজন সাৰ ৰহে অজ্ঞানী गुरु बिन काहुन पाया ज्ञाना जो थोथा बुस छड़े मूड किसाना গতিকে পুণ্যাত্মাসকল পৰমেশ্বৰৰ দয়া হলি দাসৰ ওপৰত পৰমাত্মাৰ সূক্ষ্ম বেদক ভালদৰে বুজিলে তেওঁৰ এই কৃপাতেই তেওঁলোকৰ স্তৰৰ কাম নহয়
যে তেওঁ সদগ্ৰন্থবোৰক নিজৰ লেভেলত নিজৰ স্তৰত বুজি পাব পাৰে। এই সদগ্ৰন্থবোৰৰ বাণী মুখস্থ কৰি ৰখা বহুত কেইজন পাব। গীতাৰ প্ৰায় সকলোবোৰ বাণী মুখস্থ কৰি ৰখা ব্যক্তিও আপুনি পাব। কবিৰ চাহেবৰ বাণীক ভুলকৈ বুজাও বহুত কেইজন পাব। মুখস্থ কৰি থোৱা লোক গৰীব দাসদেৱৰ বাণীবোৰক দাদু চাহেবদেৱৰ বাণী, নানক চাহেবদেৱৰ বাণী, ঘিচা দাসদেৱৰ বাণী। গতিকে সেই বাণী মুখস্থ কৰি থলেই তেওঁ জ্ঞানী হৈ নাযায়। সেইবাবেই পৰমাত্মাই কৈছে যে वक्ता कोट अनंत है, श्रोता कोट अनंत, और ये ज्ञानी बने फिरे, ये ज्ञानी कोट अनंत है, बिरले साधु संत। গতিকে পুণ্যাত্মাসকল, আপোনালোকে এক বিশেষ সৌভাগ্য প্ৰাপ্ত কৰিছে যে এই জ্ঞান পালে, আৰু আপোনালোকৰ ভাল লাগিল। আপোনালোকে মানি ল'লে এই জ্ঞান। প্ৰথমবাৰ যি ব্যক্তিয়ে এই জ্ঞান শুনে তেওঁৰ খং একেবাৰে ওপৰত গুচি যায়। কাৰণ আমি আগতে এই জ্ঞান শুনাই নাছিলো। জ্ঞান এয়া আমি অজ্ঞান শুনি থৈছিলো। গতিকে যেতিয়াৰ পৰা এই দাসে পৰমাত্মাৰ এই দয়াত মাৰ্গ দৰ্শন আৰম্ভ কৰিছে, সেইদিনাৰ পৰাই সংঘৰ্ষৰ মুখামুখি হ'ব লগা হৈছে। কিন্তু দাসৰ বিশ্বাস আছিল যে এদিন সফল হ'বই, কাৰণ এয়া সত্য। সত্যৰ সন্মুখত অসত্য বেছি সময় নীতিকে অলপ সময়ৰ বাবে হুলস্থুল কৰিব পাৰে, কিন্তু তাৰ ভৰি নাথাকে, সেয়া বেচলেছ হয়। আজি আপোনালোকৰ সন্মুখত থকাবোৰ সত্যতা। চন 1994 পৰা আজি 2013 লৈকে আপোনালোকে চাই লওক, প্ৰায় 19 বছৰ হ'ল, 18-19 বছৰ। আৰু ইমানবোৰ সংঘৰ্ষৰ পিছত আজি আমি এনেকৈ ওলাব পাৰিছো। ইয়াৰ কাৰণ কি হ'ল যে আজি পৰমাত্মাই পোনপ্ৰথমে নিজৰ সন্তানসকলক শিক্ষিত কৰিলে। ধনী, জীয়ৰী, বৃদ্ধ, ভাৰতৰ ভিতৰত প্ৰায় সকলো আখৰ জ্ঞানযুক্ত। আনফালেতো সদগ্ৰন্থবোৰ বুজিবলৈ এটাতো নিজেই পঢ়ি মনত ৰাখি আৰু পিছত সেই বচন শ্লোক কৈ শুনাই। গতিকে সি ভ্ৰমিত কৰিব পাৰে। তেতিয়া জনাজনে ক'ব পাৰিব যে এনেকুৱা নহয়, ই মিছা কৈ আছে। গতিকে পৰমাত্মাই এনেকুৱা দয়া কৰিলে যে প্ৰজেক্টৰ এনেকুৱা উপকৰণ বনাই দিলে, টিভি চেনেল বনাই দিলে, যাতে আপোনালোকে এই সদগ্ৰন্থবোৰত থকা সত্যতাবোৰ নিজ চকুৰে চাব পাৰে। আৰু ইয়াৰ পৰাই আমি এইটো ভাল পৰিণাম পালো যে আপোনালোকে এতিয়া দৃঢ় হ'ল। আপোনালোকক খেলি মেলি লগাব নোৱাৰে, যিমানেই কথা নকওক। গতিকে সেইবাবে সৎসংগ অনিবাৰ্য, আৰু সৎসংগ নোপোৱাৰ বাবে আমি এনেকৈ ভ্ৰমি আছিলো। আৰু এই যে ইনষ্ট্ৰুমেণ্ট বনোৱা হৈছে আজি, সেয়া চন 2000ৰ পিছত শেষ হৈছে। এই যিমানবোৰ টিভি চেনেল আছে, CD, প্ৰজেক্টৰ ইত্যাদি, এই টিভিত আপোনালোকক দেখুৱাই আছো। গতিকে পৰমাত্মাই এই এনেকুৱা নলেজ জ্ঞান দিছে জীৱক, কাৰণ জীৱৰ স্তৰৰ কাম নহয় এইবোৰ ইণ্টাৰনেট ইত্যাদি বনোৱা। এয়া গড গিভেন মাইণ্ড হয় মনুষ্যৰ। নহ'লে আপোনালোকে দেখিছে প্ৰায় 40 লাখ বছৰ হ'ল এই এটা চতুৰ যুগৰ। আৰু আপোনালোকে আগৰ ইতিহাস চাই লওক। আমি আগৰ অধ্যায়বোৰ পঢ়ি আহিছো। বাচনবোৰ কেনেকৈ থোৱা হৈছিল, উপকৰণ কেনেকুৱা আছিল, কেনেকৈ বাস কৰিছিল, কেনেকৈ কাপোৰ পিন্ধিছিল। বহুত কিবা কিবি নাছিলে তেওঁলোকৰ। গতিকে কাৰণ কি হ'ল যে এই বিজ্ঞানক পাই আমি পাহৰিতো গলো যে বহুত উন্নতি কৰিলে বিজ্ঞানে। ইটো নিজৰ নাশৰ কাৰণ বনাই ল'লে, কাৰণ ইয়াত অলপ চতুৰতা আহি গ'ল আমি বিদ্যা প্ৰাপ্ত কৰাত। আৰু চতুৰতাই আমাক ভগৱানৰ পৰা আঁতৰ কৰি দিয়ে, অহংকাৰৰ জন্ম দিয়ে, সৰু ডাঙৰ পোষ্ট বনাই।
আমি অহংকাৰী হৈ গলো আৰু অহংকাৰ ভগৱানৰ মাৰ্গৰ আটাইতকৈ ডাঙৰ শত্ৰু পৰমাত্মাই জানিছিল যে এওঁলোকৰ মাজত বেয়া গুণটো আহিবই এই শিক্ষাৰ পৰা কিন্তু মোৰ জ্ঞানৰ দ্বাৰা সেই বেয়া গুণ নাশ হৈ যাব আৰু মই নিজৰ সন্তানবোৰক আকৌ ছেট কৰি ল'ম এই জ্ঞানৰ আধাৰত সেইবাবেই পোনপ্ৰথমে আপোনাক শিক্ষা দিলে এতিয়া আজিৰ পৰা 30-40 বছৰ আগতে দাসে জানে কিমান শিক্ষিত আছিল ভাৰতত কোনোৱে শিক্ষাৰ ফালে ধ্যানেই দিয়া নাছিল এতিয়া পৰমাত্মাই প্ৰেৰণা কৰিলে যদিও এওঁলোকে দৈনন্দিন জীৱন যাপন আৰু মায়া গোটোৱাই উদ্দেশ্য কৰি ৰাখিলে কিন্তু পঢ়িলে আৰু পঢ়াৰ বাবে আজি তাৰ লাভ পাই আছে এই কথা মনত ৰাখিব আৰু কিছুদিনত আপোনাৰ এই কনচেপ্ট ক্লিয়াৰ হৈ যাব যেতিয়া আপুনি এই কথাৰ সৈতে পৰিচিত হ'ব পৰমাত্মাৰ এই মিছনৰ সৈতে পৰিচিত হোৱাৰ পিছত যে এই শিক্ষাৰ কাম কেৱল উপাৰ্জন কৰাই নহয় উদ্দেশ্য উপাৰ্জন কৰি আমি গ্ৰহণহে কৰিছো যেনেকুৱাই কৰিলো এয়া পৰমাত্মাৰেই দয়া হয় এতিয়া ইয়াৰ সৎ ব্যৱহাৰ হ'ব পৰমাত্মাক পাবলৈ মুক্তি কৰাবলৈ গতিকে পৰমাত্মাই আহি কৈছে যে আপোনালোকে এই লোকত কিহৰ বাবে জীয়াই আছে কিহৰ বাবে বাস কৰি আছে ভগৱানে কি কয় যদি আপুনি ঘৰ মহল আৰু বেংক বেলেঞ্চ বনাবলৈহে জীয়াই আছে তেন্তে এয়াও আপোনাৰ ডাঙৰ ভুল ইয়াৰ বাবে কি উদাহৰণ দিছে सर्व सोने की लंका थी वो रावण से रणधीरे एक पलक में राज बिराजियो जम के पड़े जंजीर मन तू सुख के सागर बस रे बाई और न ऐसा यस रे যে যদি আপুনি 10-20 লাখ টকা বেংকত একত্ৰিত যদি কৰে আৰু এটা ভাল ঘৰ যদি বনাইও লয় তেন্তে কি হ'বনো পিছদিনা মৃত্যু হৈ যাব তাৰ পিছদিনা গাধ হৈ যাব এই ঘৰিয়াটি থাকিব কোনোবা বেলেগ থাকিবলৈ ল'ব আপুনি পশু হৈ ভ্ৰমি ফুৰিব গতিকে কি মহিমায়া তেতিয়া পৰমাত্মাই কয় ওৰ না এছা য়ছ ৰে য়ছ মানে মহিমা বড়পন মহানতা প্ৰভুতা গতিকে আপোনালোকে ইয়াত যি এই ঘৰ মহল বনাই দীঘল দীঘল কাৰ গাড়ী লৈ কিনি ইয়াত মহিমা বনাব বিচাৰিছে এয়া মহামূৰ্খতা আপোনাৰ কিয়নো মনুষ্য জীৱন যিয়ে প্ৰাপ্ত কৰে তেওঁ বিদ্যাৰ্থী এয়া আপুনি বেলেগ পোছাক পাইছে ড্ৰেছ পাইছে যেনেকৈ বিদ্যাৰ্থীবোৰে এক বেলেগ ধৰণৰ পোছাক পায় আৰু যি এই পোছাক প্ৰাপ্ত কৰিছে তেওঁ বিদ্যাৰ্থী আৰু বিদ্যাৰ্থীয়ে যদি বাহিৰত ঘূৰি থাকে ক'ৰবাত তাছ খেলি থাকে ক'ৰবাত মদ খাই থাকে ক'ৰবাত চিনেমা চাই থাকে ডান্স কৰি থাকে তেন্তে কি ক'ব যে মূৰ্খই নিজৰ শিক্ষা গ্ৰহণ নকৰি জীৱন নাশ কৰি আছে আৰু পিছত সি বেয়াকৈ পস্তাব গতিকে যিসকল পুণ্যাত্মাই আজি মানৱ শৰীৰ প্ৰাপ্ত কৰিছে নৰ অথবা নাৰীৰ তেওঁলোক মহাপুণ্যাত্মা তেওঁলোকৰ আগৰ পুণ্যৰ নম্বৰ ইমান ভাল যে তেওঁলোকে পৰমাত্মাক পাব লগা এই বিদ্যালয়ত প্ৰৱেশ পাইছে আৰু বিদ্যাৰ্থীয়ে নিজৰ শিক্ষাকালত যদি অযথা কাম কৰে তেন্তে আণ্ডাৰষ্টুড কি লৈ যাব সি কি লাভ কৰিব নিজৰ জীৱন নাশ কৰিব পুণ্যাত্মাসকল আপুনি মনুষ্য জীৱনক আৰু পৰমাত্মাৰ এই জ্ঞানক সহজত নল'ব এয়া কোনো নাটকৰ গান নহয় আৰু ইয়াৰ উদ্দেশ্য কোনো আমাৰ এইটো নহয় যে আমি আপোনালোকৰ দ্বাৰা উপাৰ্জন কৰিবলৈ ইয়ালৈ মাতিছো বহাই বুজাবলৈ মাতো আপোনালোকৰ ওপৰত ভয়ংকৰ বিপদ আছে জন্ম আৰু মৃত্যুৰ আৰু এই জীৱনতো আপোনালোকৰ ভাগ্যত আপোনালোকৰ জীৱনত নাজানো কিমান কষ্ট আপোনালোকৰ ওপৰত আহিবলৈ আছে সেই সকলোবোৰৰে সমাধান ইয়াৰ পৰা হ'ব এই কবিৰ ভগৱানৰ দ্বাৰা সেইবাবে মতা হয় আপোনালোকক এয়া কোনো নাটকৰ গান নহয় পৰমাত্মা আমাৰ বাবে ভ্ৰমি আছিল আৰু ভ্ৰমি আছে 120 বছৰলৈকে কাৰোবাৰ গালি খালে শিপিনী বুলি কৈছিলে তাতি আৰু কোনোবাই কিবা কয়
আৰু তেওঁ এই অমূল্য জ্ঞানৰ প্ৰচাৰ কৰিছিলে। একে সময়তে 1000 ঠাইত প্ৰকট হৈ পৰমাত্মাই আজিৰ টিভিৰ দৰে কাম কৰিছিলে, যি কাৰণে সি পৰমাত্মাৰ সি কাশীৰ কবিৰ শিপিনীৰ চৌখষ্টিলা শিষ্য হৈছিল। কিন্তু সেই সময়ত আমাৰ এইটোৱেই ভুল আছিল যে আমি শিক্ষিত নাছিলোঁ। পৰমাত্মাৰ শৰণলৈ অহাৰ পিছত আমাৰ সুখ বহুত হৈছিলে, আমাৰ কষ্টৰ সমাধান হৈছিল। আমি সকলো ঠাইতে গৈ গুণগান কৰিছিলোঁ তেওঁৰ, যে এইজন পৰমাত্মা বহুত ডাঙৰ সন্ত, তেওঁৰ উপদেশ লৈ আমি বহুত সুখ পালোঁ। এনেকুৱা দয়ালু তেওঁ, কাৰণ তেওঁ নিজৰ সন্তানসকলৰ দুখ চাব নোৱাৰে। তেওঁ কিবা নহয় কিবা কাৰণ উলিয়াই তাতে প্ৰকট হৈ গৈছিলে। গতিকে সেই সময়ত এনেকুৱা উপকৰণ নাছিলে, এনেকুৱা ক'তোৱে ধৰক আজি ক'ৰবাত কোনোবাই কয় যদি পৰমাত্মাই তাত সৎসংগ কৰি আছিলে, ক'ত? চুৰু জিলাত 1000খন গাঁৱত 1000খন জিলাত প্ৰকট হৈ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, ঘণ্টাৰ পিছত ঘণ্টা ভক্তি কৰাৰ পাছতো যদি জীৱনত শান্তি নাহে, তেন্তে সেই ভক্তি কিমান সঠিক? আজি আমি আপোনালোকক শুনাম অসমৰ কামৰূপ মহানগৰ জিলাৰ বশিষ্ঠ চাৰিআলিৰ নিবাসী নিতুল চন্দ্ৰ হালৈৰ জীৱনৰ এক বাস্তৱিক কাহিনী। নিতুল চন্দ্ৰ হালৈ গুৱাহাটী খানাপাৰাৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ এগৰাকী কৰ্মচাৰী। তেওঁ সৰুৰে পৰাই কৃষ্ণগুৰু সেৱা আশ্ৰমৰ সৈতে জড়িত হৈ ভক্তি সাধনা কৰিছিল। হঠযোগ, ভাগৱত পাঠ সকলো কৰিছিল আৰু সেইবোৰকেই সত্য ভক্তি বুলি ভাবিছিল। কিন্তু ইমান সাধনা কৰাৰ পিছতো তেওঁৰ জীৱনত শান্তি নাহিল। পৰিয়ালৰ অশান্তি আৰু বেমাৰ আজাৰে তেওঁক চিন্তিত কৰি তুলিছিল। এতিয়াই তেওঁৰ মনত প্ৰশ্ন উঠিল, প্ৰকৃত ভগৱান কোন? সত্য ভক্তি আচলতে কি? এই সময়তেই তেওঁ পঢ়িবলৈ পালে জ্ঞান গংগা পুথি। এই পুথিৰ জৰিয়তে তেওঁ প্ৰকৃত তত্ত্বজ্ঞান বুজি পালে আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰিলে। তাৰ পিছতেই তেওঁৰ জীৱনত আহিল অভাৱনীয় পৰিৱৰ্তন। পৰিয়ালত শান্তি আহিল, অসুস্থতা দূৰ হ'ল, আনকি মৃত্যুৰ সৈতে যুঁজি থকা মাতৃয়েও নতুন জীৱন লাভ কৰিলে। গতিকে দৰ্শকসকল, আহক এতিয়া নিতুল চন্দ্ৰ হালৈৰ মুখেৰেই শুনো এই প্ৰেৰণাদায়ক কাহিনী। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? নিতুল চন্দ্ৰ হালৈ। আপুনি ক'ৰ পৰা আহিছে ছাৰ? মই বশিষ্ঠ চাৰিআলি, কামৰূপ জিলা, গুৱাহাটীৰ পৰা আহিছোঁ। আপুনি বশিষ্ঠ চাৰিআলি, কামৰূপ, গুৱাহাটীৰ পৰা আহিছে। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 14 মে' 2021 চনত সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈছোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমি সৰুৰে পৰা প্ৰায় ক্লাছ 7 মান বয়সৰ পৰাই আমি কৃষ্ণগুৰু সেৱাশ্ৰম বৰপেটা সেই সত্ৰৰ লগত জড়িত আছিলোঁ আৰু 21 চনলৈকে আমি জড়িতই আছিলোঁ। হঠাতে আমি সেই 21 চনৰ 14 মে'ৰ পৰা সেইজনা গুৰুক ত্যাগ কৰি আমি সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈছোঁ। আপুনি আগতে যিবিলাক সাধনা কৰি আছিলে সেই সাধনাবিলাক কেনেধৰণে কৰিছিল অলপ জনাবচোন। সেই দীক্ষাটো আছিলে এক নাম জপ, বহি পেলাই হঠযোগ কৰি পেলাই এক নাম জপ কৰিব লাগে। সন্ধিয়া মঙলবাৰে সদায় 1 ঘণ্টা, সন্ধিয়া 7টাৰ পৰা 8টালৈকে, দুপৰীয়া 12টাৰ পৰা 10 মিনিটলৈকে আছিলে। ৰাতিপুৱা প্ৰাৰ্থনা বা ভাগৱত পাঠ এনেকুৱা ধৰণৰ সাধনা আছিলে। আৰু মাজে সময়ে ভাগৱত পাঠ এইটো নিত্যনৈমিত্তিক আছিলে, প্ৰত্যেকৰে গৃহত সেইটো অনুষ্ঠান হৈছিলেই। ভকতসকল আহি পেলাই অনুষ্ঠান তেনেকৈ পৰিচালনা কৰিছিল আৰু তেনেকৈ সংঘত আহি পেলাই কিছু ভোজ ভাণ্ডাৰৰ ব্যৱস্থাও কৰা হৈছিল। আমি সেইটোতে বহুত সন্তুষ্টি লাভ কৰিছিলোঁ যে এনেকৈ কৰিলেই ভকত সেৱা হয়, পুণ্য হয়। আৰু গুৰুক দান কৰাটোতো সেইটো নিত্যনৈমিত্তিক। আগৰ গুৰুজনায়ো কৈছিলে যে দান ধৰ্মটোৱে হ'ল আচল ধৰ্ম আৰু যিসকল ভোকাতুৰ তেওঁলোকক অন্নদান কৰাটো হ'ল শ্ৰেষ্ঠ ধৰ্ম। তেনেকৈ আমি গুৰুজনাৰ পৰা যথেষ্ট আধ্যাত্মিক দিশত আগবাঢ়িছিলোঁ। আমি নিজেও ভাগৱত পাঠ কৰিছিলোঁ, ভাগৱতৰ গোটেই কমপ্লিটেই পঢ়িছিলোঁ, কিন্তু
আচলতে ভাগৱতত কি আছিলে সেই বস্তুখিনি এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ যে ভাগৱতখনত কিছু আখ্যানৰ দ্বাৰাহে বোলা ৰাম ৰাম বোলা হৰি হৰি বা কৃষ্ণগুৰু সেই আশ্ৰমৰ যিখন ভাগৱত আছিলে সেইখনত বোলা কৃষ্ণগুৰু এইটোহে লাষ্টত তাৰমানে আছিলে। আমি সেই ডিফাৰেঞ্চটো ধৰিব পৰা নাছিলোঁ যে কোনোবাখনত বোলা হৰি হৰি আৰু কোনোবাখনত কৈছে বোলা ৰাম ৰাম আৰু কৃষ্ণগুৰু ভাগৱতত বোলা কৃষ্ণগুৰু। তাৰমানে এই বস্তুখিনি আমি ঠিক কুৱেশ্যন মাৰ্ক আছিলে যে কৃষ্ণগুৰু শ্ৰেষ্ঠ নে বোলা ৰামৰ শ্ৰেষ্ঠ নে বোলা হৰি হৰি শ্ৰেষ্ঠ। এইবোৰ মনত বহুত দিনৰ পৰাই ঘুমটিয়াই ফুৰিছিল আৰু আমি এজন পৰমেশ্বৰৰ আমি হেৰিটো বিচাৰিছিলোঁ যে আচলতে হয়তো আমাৰ জন্মৰ পৰাই সেইটো আছিলে, আমি সৰুৰ পৰাই নিৰামিষ আহাৰ গ্ৰহণ কৰিছিলোঁ। ছাৰ, আপুনি জনালে যে আপুনি যি আগৰ সাধনা কৰি আছিলে তাত আপুনি পৰম্পৰাগতভাৱে চলি অহা পৰম্পৰাগতভাৱে যি সাধনা সেই সাধনা কৰি আহিছিলে আৰু ভাগৱত পাঠো আপুনি কৰিছিলে। ইমানবিলাক সাধনা কৰি থকাৰ পিছতো আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আচলতে আমি ইমান সাধনা কৰাৰ পিছতো যিহেতু আমি ইতিমধ্যে কৈছোঁৱেই যে আমাক কিছু প্ৰশ্নই জুমুৰি দি ধৰিছিল যে ইমান সাধনা কৰাৰ পিছতো পৰিয়ালত অশান্তি কিয়, পৰিয়ালৰ বেমাৰ আজাৰ কিয়, বা মানে ল'ৰা ছোৱালী আমি যি ধৰণে মানে প্ৰতিপাল কৰিব বিচাৰিছিলোঁ, ছোৱালী বিয়া দিয়াৰ পিছতো যিখন ঘৰ সেই ভকতৰেই অনুগামী, সেইজন মহাপুৰুষৰ দ্বাৰাই অনুপ্ৰাণিত, কিন্তু তেওঁলোকৰ মাজতো ইমান খিকিন্দালি কিয়, যিটোত আমাৰ চকু পানীও বহাব লগা অৱস্থাৰ মানে সৃষ্টি হৈছিল। কিন্তু বৰ্তমান আমি এতিয়া মানসিকভাৱে খুবেই সুস্থ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা বৰ্তমান যি আপুনি নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে আৰু কেনে প্ৰকাৰে আপুনি লাভ পাইছে, কেনেধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত জনাওকচোন। নাই, লাভ আমি বহুতেই পাইছোঁ। তেনেকুৱা ধৰণৰ মই প্ৰথম লাভ ক'ব গ'লে মোৰ মানে জন্মদাত্ৰী মাতৃ 80মান বয়স হৈছিলে, 80 বছৰমান বয়সৰ মানে ভিৰত কোঙা হৈ পৰিছিল। আমি চিকিৎসাৰ কাৰণে আয়ুসুন্দ্ৰা হস্পিটেলত আনিছিলোঁ। ডক্টৰে কৈছে যে বয়সৰ বেমাৰ, ইয়াতে এনেই অন্য কোনো বেমাৰ নাই, যিমান দিন থাকে আপোনালোকে খালি সেৱা শুশ্ৰূষা কৰি যাওক, যত্ন কৰি যাওক, সৰু সুৰা যিবিলাক আছে আমাৰ এই 2-4 দিন ট্ৰিটমেণ্ট কৰিলে বাকীখিনি ভাল হৈ যাব, কিন্তু কিমান দিন চলিব সেইটো আপোনালোকৰ সেৱাৰ ওপৰত নিৰ্ভৰ কৰিব। আমি সেইটোতে সন্তুষ্টি লাভ কৰিছিলোঁ। কিন্তু মা হস্পিটেলতে মানে বহুত মানে চিমটমবিলাক বেয়া দেখুৱাব ধৰিলে যে হয়তো হস্পিটেলতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিব। এনেকুৱা অৱস্থাত মাক মানে মই যিহেতু নাম দীক্ষা লৈছিলোঁ 14 মে 21ত, মা হয়তো নৱেম্বৰ আছিলে বোধহয় 21 চনৰ, যেতিয়া অসুস্থ আছিলে। মাক ক'লোঁ যে মই গুৰু মহাৰাজৰ পৰা যিহেতু দীক্ষা লৈছোঁ তুমিও ল'বা নেকি? মায়ে কৈছে এতিয়া এই বয়সত মই কেনেকৈ নাম ল'ব যাম। কৈছোঁ নহয়, অনলাইনে দিয়াৰ ব্যৱস্থা কৰা হ'ব পাৰে, মই এবাৰ কৈ চাম নেকি, যদি সহযোগ কৰা তেতিয়াহ'লে মই মানে ক'ব পাৰিম। মায়ে কৈছে হ'ব। তেতিয়া মই আশ্ৰমৰ লগত যোগাযোগ কৰিলোঁ, সতলোক আশ্ৰম। তেতিয়া সতলোক আশ্ৰমৰ পৰা তেওঁলোকে অনলাইন নাম দীক্ষা দিয়াৰ ব্যৱস্থা কৰি দিলে। আৰু নাম দীক্ষা দিয়াৰ পিছতে মা মানে খুব সহজতেই আচৰিত ধৰণৰ এটা মানে হেৰি দেখুৱালে যে যিসকল লোক আমাৰ পৰিয়ালৰ, আমি মানে ৰাতি 10-12টাৰ পিছত ফোন কৰিছিলোঁ যে মা হয়তো ৰাতিপুৱালৈকে মানে সংসাৰত নাথাকিব, তোমালোক যেনেকৈ আছা যিমান সোনকালে পাৰে ৰাতিপুৱা আহিবা। ক'ভিডৰ সময় আছিলে, হস্পিটেলত তেনেকৈ মানুহৰ সমাগম হোৱাটো বিচৰা নাছিল, কিন্তু আমাৰ কণ্ডিশ্যনত প্ৰায় 18জন মানুহ পৰিয়ালত বিভিন্ন দিশৰ পৰা আহি পেলাই হস্পিটেলত ভিৰ কৰিলে। আৰু মায়ে সেই সময়ত কৈছে যে মোক মানে ভোক লাগিছে, খানাৰ ব্যৱস্থা কৰা। আমি কেণ্টিনৰ পৰা গৈ বিশেষ ধৰণে খানাৰ ব্যৱস্থা কৰি দিলোঁ। মায়ে গোটেইবিলাকৰ সন্মুখতে বহি পেলাই খানা খালে। আৰু অতি আচৰিতভাৱে ডাক্তৰে তাৰ পিছদিনাখনেই আমাক হস্পিটেলৰ পৰা ৰিলিজ কৰি দিলে। আৰু তেনেকৈ প্ৰায় 1.5-2 বছৰ কাল সুস্থ শৰীৰে মা এই সংসাৰত থাকি গ'ল। সেইটো এটা মোৰ কাৰণে যথেষ্ট আশ্চৰ্যকৰ বিষয়, কাৰণ যিজন বয়সীয়া মানুহৰ কাৰণে ডাক্তৰে হাত দাঙি দিছিলে যে তেওঁ বয়সৰ ভিৰত কিমান দিন টিকিব ঠিক নাই, কিন্তু সন্ত ৰামপালজী মহাৰাজৰ দয়াত মায়ে প্ৰায় 1.5-2 বছৰ কাল সুস্থ শৰীৰেই থাকি গ'ল।
ছাৰ আপোনাৰ কথা শুনি সঁচাই আচৰিত মানিব লাগিব যিহেতু আপোনাৰ মাতৃয়ে মৃত্যুৰ সৈতে যুঁজি আছিলে হস্পিটেলত গৈ মৃত্যুৰ ক্ষণ গণি থকা অৱস্থাত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ যেতিয়া কথা ক'লে তেখেতে অনলাইনৰ জৰিয়তে নাম দীক্ষা লোৱাৰ পিছতে মৃত্যুৰ সৈতে যুঁজি থকা এগৰাকী মাতৃয়ে সম্পূৰ্ণভাৱে সুস্থ হৈ পৰিল আৰু মানে আহাৰ ভক্ষণ কৰিবলৈ তেখেতে সবল হ'ল। এই ক্ষেত্ৰত ছাৰ কেনেকৈ সম্ভৱ এগৰাকী মাতৃ মৃত্যুৰ সৈতে যুঁজি আছিলে আৰু মৃত্যুৰ সৈতে যুঁজি থকাৰ পিছতে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে যে এনেদৰে লাভ পাইছে আৰু আপুনিও বহু বিভিন্ন প্ৰকাৰৰ লাভ পাইছে কেনেকৈ সম্ভৱ ছাৰ? আচলতে কি ভক্তি বিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে যাৰ দ্বাৰা নেকি আপোনালোকে এনেকৈ উপকৃত হ'ব পাৰিছে? হয়, সন্ত ৰামপালজী মহাৰাজৰ 3 চৰণত নাম দীক্ষা দিয়াৰ ব্যৱস্থা। প্ৰথম চৰণত যিটো প্ৰথম মন্ত্ৰ, সেই মন্ত্ৰৰ দ্বাৰাই শৰীৰৰ সমস্ত পাপ নাশক এই মন্ত্ৰ। গতিকে মই নিজেও অনুভৱ কৰোঁ আৰু মাৰ ক্ষেত্ৰতো মই সেইটো ৰিজনি কৰি চাইছোঁ যে প্ৰথম মন্ত্ৰৰ দ্বাৰাই মাৰ যিখিনি বাহিৰা অসুবিধা আছিলে সেইবোৰ হয়তো নাইকিয়া হৈ গ'ল আৰু সেইকাৰণে সুস্থ শৰীৰে তেওঁ ইমান দিনলৈকে টিকি থাকিলে। ছাৰ, যিহেতু আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আপোনাৰ পৰা আৰু এষাৰ কথা জানিব খুজিম। যিহেতু আমাৰ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ আধ্যাত্মিক গুৰু আছে, বিভিন্ন প্ৰকাৰৰ আধ্যাত্মিক গুৰু আছে। এনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। আমাৰ অসমতো বিভিন্ন ধৰণৰ আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছিলে, তেওঁলোকৰ শৰণো আপুনি গ্ৰহণ কৰিব পাৰিলে হয়। এই ক্ষেত্ৰত ছাৰ কি ক'ব খোজে? আমাৰ পৰিয়ালতেই শংকৰ সংঘৰ লগত জড়িত মানুহ আছে। মোৰ খুৰা শংকৰ সংঘৰ লগত জড়িত, মোৰ দাদা প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ লগত জড়িত, মই আছিলোঁ কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগত জড়িত। আমি প্ৰত্যেকে বেলেগ বেলেগ হেৰিত আছিলোঁ। কিন্তু যেতিয়া জ্ঞান গংগা পুস্তক প্ৰায় 2019 চনত ক'ভিডৰ আগে আগে এই কিতাপখন আমাৰ মানে ভাগ্যত পোৱা সম্ভৱ হৈছিল আৰু সেইখন এবাৰ নহয় মই 3বাৰলৈকে পঢ়িলোঁ। পঢ়াৰ পিছত তাৰ পৰা যিখিনি জ্ঞান, মোৰ প্ৰথম জ্ঞানৰ লগত বহুত খেলি মেলি কৰি দিলে। কৃষ্ণগুৰু জনাই যিটো নাম দিছিলে কৃষ্ণগুৰু, কিন্তু ইয়াত তেনেকৈ নাম নাই। ওম তৎসৎ 3 মন্ত্ৰৰে বিধান। প্ৰথম মন্ত্ৰ যেতিয়া পালোঁ তেতিয়াৰ পৰাই শাৰীৰিক অসুস্থতা বা পৰিয়ালৰ অশান্তি বহুত মানে লাঘৱ হৈছিলে। দ্বিতীয় মন্ত্ৰ পোৱাৰ পিছত আমি মানে যথেষ্ট আধ্যাত্মিক ভাৱত মানে আমি আৱেগিত হৈছোঁ বা আধ্যাত্মিক ভাৱত যথেষ্ট সবল। আমি ভগৱান কোন, কেনেকৈ তেওঁক পাব পাৰি, এইবোৰ তথ্য আমি সম্পূৰ্ণ এতিয়া অৱগত হৈছোঁ। আচলতে আমি যিবিলাক ধ্যান ধাৰণাৰ মাজেদি ভগৱানক পুজোঁ, যেনেকৈ কৃষ্ণগুৰু সেৱাশ্ৰমৰ পৰা প্ৰকাশিত এখন কিতাপ হ'ল তত্ত্বসাৰ। তত্ত্বসাৰৰ প্ৰথম পেজত গুৰুজনাৰ এষাৰি বাক্য আছে যে মই নিৰাকাৰ ব্ৰহ্ম জগতৰ হৰি, গুৰু হৈয়া সাকাৰূপে থাকো ছদ্ম কৰি। গুৰুৰূপ ধৰি মই শিষ্য সেৱা কৰোঁ আৰু শিষ্যৰূপ হৈয়া মই গুৰু সেৱা কৰোঁ। আচলতে এই বস্তুটো তেওঁ জ্যোতি নিৰঞ্জন বা কাল নিৰঞ্জন বা কাল ব্ৰহ্মক্ষৰ পুৰুষ, এইবোৰ এনেকুৱা ধৰণৰ হে ভগৱান তেওঁ আমি এই জ্ঞান গংগা পুস্তকৰ জৰিয়তে উপলব্ধি কৰিব পাৰিছোঁ। ইয়াৰ পিছতো কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগত যিসকল ওতঃপ্ৰোতভাৱে জড়িত আছিল, প্ৰথম শাৰীৰ ভকত আছিল, তেওঁলোকৰ বহুকেইজনৰ আমি দেখিলোঁ যে মৃত্যুৰ সময়ত মৃত্যু যন্ত্ৰণা বহুত বেদনাদায়ক হৈছে। স্বয়ং গুৰুজনায়ো প্ৰায় 1.5 বছৰ কাল ভকতক সাক্ষাৎ নিদিয়াকৈ বেমাৰত ভুগি পেলাই তেওঁ ইহলীলা সম্বৰণ কৰিছে। আমি গুৰু নিন্দা কৰা নাই, কিন্তু গুৰু দিয়ে নাম মন্ত্ৰ সত্য ভক্তিৰ ওপৰত যদি প্ৰযোজ্য নহয় তেতিয়াহ'লে কোনো শিষ্য ইয়াৰ দ্বাৰা উপকৃত হ'ব নোৱাৰে, কাৰণ সত্য ভক্তিহে আচল পৰমাত্মাক পোৱাৰ বিধান। ছাৰ, আপোনাৰ পৰা জানিব পাৰিলে যে আপুনি যি আগতে সাধনা কৰিছিলে, যি গুৰু ধাৰণ কৰি আছিলে, তেওঁলোকে যি সাধনা কৰি আছিলে সেয়া আপুনি শাস্ত্ৰৰ বিপৰীত বুলি কৈছে আৰু তেওঁলোকৰ সাধনাৰ দ্বাৰা আপুনি সন্তুষ্ট নাছিলে আৰু সেয়েহে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। ছাৰ, এই ক্ষেত্ৰত মই আৰু এষাৰ কথা জানিব খুজিম। যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ব্ৰহ্মা বিষ্ণু মহেশক পৰম্পৰাগতভাৱে যি বিধি সেইমতে অজৰ অমৰ বুলি তেওঁলোকক সাধনা কৰে, কিন্তু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁলোকৰ ভক্তি বিধিৰ বিপৰীতে মানে পূৰ্ণ পৰমাত্মা কবিদেৱক পৰমাত্মা বুলি ভক্তি বিধি প্ৰদান কৰে শিষ্যসকলক। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব খোজে এজন শিক্ষিত ব্যক্তি হিচাপে? জ্ঞান গংগা পুস্তকখন সেইকাৰণে মই পঢ়িবলৈ সুধি সমাজক অনুৰোধ জনাইছোঁ। তাতে গোটেই শাস্ত্ৰৰ সন্মত 4 বেদ, 18 পুৰাণ, কোৰাণ,
বাইবেল সমস্ত শাস্ত্ৰৰ যিখিনি বিধি প্ৰমাণ সহকাৰে তাত দিয়া আছে আৰু ব্ৰহ্মা বিষ্ণু মহেশ তেওঁলোকৰ মাতা পিতাও আছে আৰু সেইকাৰণেই মই অনুভৱ কৰোঁ কৃষ্ণগুৰু যিজন অৰুণদেৱ গোস্বামী তেওঁ কৃষ্ণগুৰু নাম দিয়াৰ মূলতে আছিলে তেওঁ কৃষ্ণৰ গুৰু অথবা তেওঁ কৃষ্ণৰ ওপৰত আৰু সেইজনকে পিছত আমি জ্যোতি নিৰঞ্জন বা কাল ব্ৰহ্ম হিচাপে তেওঁ বুজি পালোঁ আৰু সেইকাৰণেই ব্ৰহ্মা বিষ্ণু মহেশ এওঁলোক যে তেওঁলোকৰে সতি সন্ততি এই পুথিত সম্পূৰ্ণভাৱে বহলাই উল্লেখ কৰা আছে আৰু ভক্তিবিধি গছৰ ডাল পাতত কৰিলে গছডালে কেতিয়াও নাপায় গুৰিতহে মানে সেৱা ভক্তি বা তাৰ যত্ন ল'ব লাগিব তেতিয়াহে গোটেই গছডালেই পৰিপুষ্টি লাভ কৰিব পাৰিব আমাৰ জ্ঞানৰ দ্বাৰাই ইমানখিনিয়ে আমি উপলব্ধি কৰিছোঁ ছাৰ যি বৰ্তমান আপুনি সাধনা কৰি আছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ সেই সাধনাৰ দ্বাৰা আপুনি খুবেই উপকৃত হৈছে বিভিন্ন প্ৰকাৰৰ লাভ পাইছে এই ক্ষেত্ৰত ছাৰ যিসকল দৰ্শকে আপোনাক আজি এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে চাই আছে এনেকুৱা বহু দৰিদ্ৰ লোক আছে যিসকলে নেকি বহু কষ্টত ভুগি আছে টকাৰ অভাৱত চিকিৎসা কৰিব পৰা নাই যদিহে আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে কেনেকৈ উপকৃত হ'ব পাৰিব এই সন্দৰ্ভত ছাৰ কি বাৰ্তা দিব বিচাৰে বাকী ৰাইজসকলক আমি নিবেদনহে কৰিব পাৰিম তেওঁলোকক নিৰ্দেশনা দিয়াৰ আমাৰ অধিকাৰ নাই আমি তেখেতসকলক ক'ব বিচাৰোঁ যিসকলে পৰম্পৰাগতভাৱে পূজা সেৱাত সন্তুষ্ট হ'ব পৰা নাই অথবা পৰমাত্মাৰ প্ৰতি তেওঁলোকৰ অগাধ শ্ৰদ্ধা আছে তেওঁলোকে বিভিন্ন বৈদ্যুতিক মাধ্যম যেনেকৈ ফেচবুক ইউটিউব এইবিলাকত সন্ত ৰামপালজী মহাৰাজৰ সৎসংগবিলাক চলি আছে আৰু সেই সৎসংগৰ মাজতে তাত ফোন নম্বৰ বা বিভিন্ন ধৰণৰ দিশ নিৰ্দেশ দিয়া আছে যে তেওঁলোকে নাম দীক্ষা ল'লে সেই নম্বৰৰ লগত যোগাযোগ কৰিলে তেওঁলোকক বিধি অনুযায়ী নিৰ্দেশনা দিয়া হ'ব তেওঁ কোন স্থানত আৰু সেই ওচৰৰ নামদান কেন্দ্ৰত তেওঁলোকক নিমন্ত্ৰণ কৰা হয় তেওঁলোকে অতি সোনকালেই অতি সহজতে আহিব পাৰে ইয়াত কোনো ধৰণৰ অসুবিধা নাই ছাৰ শেষত আপোনাৰ পৰা আৰু এটা কথা জানিব খুজিম ছাৰ আপুনি কি কৰে মই আমাৰ অসমৰ একমাত্ৰ অনুষ্ঠান ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ খানাপাৰা গুৱাহাটীত চাকৰি কৰোঁ চাকৰিও প্ৰায় ৩৫ বছৰ কাল আমাৰ শেষ হ'ল আৰু খুব বেছি দিন নাই আৰু আমাৰ যিসকল মোৰ কলিগ তেওঁলোকেও আমাৰ দ্বাৰা কিছু অনুপ্ৰাণিত হৈছে কিন্তু তেওঁলোকে যিহেতু আমি শিক্ষিত বুলিয়ে নহয় বিজ্ঞানৰ লগত জড়িত আমি মানে অলপ বিভিন্ন ধৰণৰ তথ্য পাতিৰ দ্বাৰাই আমাৰ কিছু নলেজ আছে তেওঁলোকে সহজতে ভগৱানৰ বিশ্বাসৰ প্ৰতি আকৃষ্ট নহয় কিন্তু আমি তেওঁলোকক যথেষ্ট পৰিমাণে প্ৰমাণ সহকাৰে বুজাওঁ তেওঁলোকে হয় বুলি মানি লয় কিন্তু তেওঁলোকে আগবাঢ়ি অহাটো আমি এতিয়াও দেখা নাই কিন্তু আমাৰ সদায় আপ্ৰাণ চেষ্টা থাকিব সত্য যিটো সাধনা প্ৰত্যেকে কৰক কাৰণ জীৱনটো মনুষ্য জীৱন এবাৰেই পাব বাৰে বাৰে এই ভুল কৰি থাকিলে আমি যে আকৌ 84 লাখ জনিত যাব লাগিব তাৰ প্ৰমাণ জ্ঞান গংগা পুস্তকেই ক'ব গতিকে আমি বিশেষ নকওঁ সমাজক এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকে আহক নিজৰ মংগল কামনা কৰক ছাৰ যদি কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খোজে সহজভাৱে কেনেকৈ ল'ব পাৰিব ছাৰ সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱা অতিয়ে সহজ বৰ্তমান মোবাইলৰ যুগ প্ৰত্যেকৰ হাতে হাতে মোবাইল ইণ্টাৰনেট উপলব্ধ গতিকে আপুনি মোবাইলত গৈ পেলাই সন্ত ৰামপালজী মহাৰাজৰ নাম চাৰ্চ কৰক তাত বিভিন্ন ধৰণৰ প্ৰবচন সৎসং আহি থাকে আৰু সেই তাত গৈ পেলাই আপুনি বিভিন্ন ধৰণৰ নাম্বাৰ পাব আৰু সেই নাম্বাৰত যোগাযোগ কৰিলে ওচৰৰ নামদান কেন্দ্ৰত আপোনাক যোগাযোগ কৰাই দিব আৰু তাত গৈ পেলাই আপুনি নাম দীক্ষা লোৱাটো খুবেই সহজ ধন্যবাদ ছাৰ ধন্যবাদ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528